তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অব্যাহত। আজি কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিৰ কেইবা ঠাইতো মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। বৰপেটাৰ বালাপৰা আৰু পাঠশালাত মুখ্যমন্ত্ৰীয়ে ভাগ ল'ব বিশাল নিৰ্বাচনী সভাত। মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপৰ ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। একেদৰে কোকৰাঝাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ইউপিপিএলৰ জয়ন্ত বসুমতাৰীৰ হৈ ভাগ ল'ব নিৰ্বাচনী প্ৰচাৰত। কোকৰাঝাৰৰ চালাকাটিৰ জাৰেগাঁৱতো নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত সন্ধিয়া কোকৰাঝাৰ চহৰত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব এক বিশাল ৰোড শ্ব'ত। তৃতীয় পৰ্যায়ৰ ভোটযুদ্ধ সমাগত মাজত মাত্ৰ দুটা দিন। ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটযুদ্ধ আৰু তাৰ বাবে অসমৰ 4টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত। শাসক বিৰোধীৰ ৰথী মহাৰথীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনেই ৩-৪খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰণসিঙা বজাইছে। আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ আছে 3খনকৈ প্ৰচাৰ সভা। কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিৰ কেইবা ঠাইতো মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ। বৰপেটাৰ বালাপৰা আৰু পাঠশালাত মুখ্যমন্ত্ৰীয়ে ভাগ ল'ব বিশাল নিৰ্বাচনী সভাত। মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী আৰু একেদৰে কোকৰাঝাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ইউপিপিএলৰ জয়ন্ত বসুমতাৰীৰ হৈ ভাগ ল'ব নিৰ্বাচনী সভাত। কোকৰাঝাৰৰ চালাকাটিৰ জাৰেগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত সন্ধিয়া কোকৰাঝাৰ চহৰত মুখ্যমন্ত্ৰীয়ে এটা বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি ৰণডংকা বজাব তৃতীয় পৰ্যায়ৰ ভোটযুদ্ধৰ। নিৰ্বাচনত জিকিলে অসমত মাদ্ৰাছা খোলাৰ পুনৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। ভোটাৰক আকৰ্ষিত কৰিবলৈ গৈ অসমত 720খন মাদ্ৰাছা খোলাৰ প্ৰতিশ্ৰুতি দিলে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীক মাদ্ৰাছা বন্ধ কৰাক লৈ আজমলে দিলে চেলেঞ্জ। মুখ্যমন্ত্ৰীয়ে বন্ধ কৰা মাদ্ৰাছা মই খুলিম, চেলেঞ্জ কৰিছোঁ বুলি ক'লে আজমলে। নিৰ্বাচনী সভাত এইবাৰ দেখিবলৈ পোৱা হ'ল আজমলৰ ব্যতিক্ৰমী ৰূপ। ধুবুৰীবাসীক চোৰ কংগ্ৰেছ দলৰ পৰা ৰক্ষা কৰা বুলি আল্লাৰ ওচৰত দোৱা কৰিলে নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজত। ধুবুৰীবাসীক চোৰ কংগ্ৰেছ দলৰ পৰা ৰক্ষা কৰা বুলি আল্লাৰ ওচৰত দোৱা মাগিলে নিৰ্বাচনী সভাৰ মাজতে বদৰুদ্দিন আজমলে। মাদ্রাসা বুঝি ভাঙ্গি আমি বানাইতেছি। আমার বাপ ফকির নাকি? আমার আব্বা আজমল শেখ না না ভিখারি? আজমল শেখের মাদ্রাসা ভাঙ্গিয়া বানানি তার ভাই হেমন্ত বিশ্ব শর্মা মাদ্রাসা বন্ধ করছে। আমি চ্যালেঞ্জ করতেছি, আগেও করছি, এই মাদ্রাসাগুলো আমি জিতার পরে 730টা মাদ্রাসা আমি খুলাই।